নমস্কাৰ আজি 30th নৱেম্বৰ 2026 সানডে আজিৰ পৰা অহা স্যাটাৰডে লৈ সম্পূৰ্ণ এটি সপ্তাহৰ বাবে মই ৰাখিফল কম লগতে আৰু দুটা প্ৰতিবিধান চিঠিপত্ৰ আদি থাকিব আজি প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফললৈ গৈ আছো এৰিছ টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছো পেন্টাকলছ এণ্ড সৰ্ডছ এই দুখন কাৰ্ড মতে আজি বিভিন্ন ক্ষেত্ৰত আজিৰ পৰা এটি সপ্তাহৰ বাবে মেঘ ৰাশিসকলৰ কিছু বাধা বিঘ্নি থাকিব অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে সফলতা আহিব শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মাজভাগত মান সন্মান হানি হ'ব পাৰে এই সপ্তাহটোৰ ঠিক মিডিল পাৰ্টত অকমান সাৱধান হওক মান সন্মান হানিৰ যুগ দেখুৱাই আছে মংগল আৰু কেতু আপোনাৰ অশুভকাৰক গ্ৰহ হ'ব গতিকে কেতুৰ বাবে আপুনি ওম কেহ কেতবে এই মন্ত্ৰটো সপ্তাহটোত 108 বাৰকৈ জপ কৰক পাৰিলে ৰুদ্ৰাক্ষৰ মালাডালো জপ কৰক ইয়াৰ লগত মংগলবাৰ দিনা দেৱী বগলাৰ মন্দিৰ দৰ্শন কৰক নিশ্চয় শুভ ফল পাব বিদ্যাৰ্থীসকলৰ কিন্তু শুভ ফল দেখুৱাই আছে লাকি কালাৰ হ'ব গ্ৰীন লাকি নম্বৰ 1 বৃষ ৰাশি টৰাছ পেজ অফ ওৱান্স এণ্ড সৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক পাৰিলে কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক যিকোনো দিনা আপুনি কামটো কৰিব পাৰে ভ্ৰমণৰ দিশ শুভ ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব কিন্তু লোহাৰ বেপাৰীয়ে কিছু অশুভ ফল ভোগ কৰিব লাগিব এই সপ্তাহটোত যিকোনো ক্ষেত্ৰতে আপুনি আগবাঢ়ক কিছু বাধা থাকিব বিদ্যাৰ্থীসকলৰো বাধা আছে যাত্ৰা কৰিলে সাৱধান হওক এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে নিবনুৱাসকলে ভাল ফল পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু শুভ ফল দেখুৱাই আছে ইণ্টাৰভিউ আদি যদি আছে আপোনাৰ বাবে শুভ ফল দিব লাকি কালাৰ হ'ব বাটল গ্ৰীন এণ্ড হোৱাইট লাকি নম্বৰ হ'ব 3 মিথুন ৰাশি জেমিনি নাইট অফ সৰ্ডছ এণ্ড এজ অফ সৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত জাতক জাতিকাসকলে দেৱী মন্দিৰত শৰাই এভাগ আগবঢ়াওক শুভ ফল দিব পাৰিলে যিকোনো ধৰণৰ কাজিয়া পেচালৰ পৰা আঁতৰত থাকক কেছ মামলা মকদ্দমাৰ ভয় আছে এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে শুভ ফল দিব ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব বিদ্যাৰ্থীসকলে উত্তম ফল লভিব এই সপ্তাহটোত যিকোনো ক্ষেত্ৰতে যদি আপুনি আগবাঢ়ে নিজৰ লগত কেইটামান বেলপাত ৰাখক শিৱৰ পূজা পাতল কৰক আৰু যাত্ৰা আদি কৰক শুভ ফল দিব সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলৰ শুভ ফল দেখুৱাই আছে লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো লাকি নম্বৰ হ'ব 6 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব তাৰমানে টেনশ্যন ষ্ট্ৰেছ থাকিব এই সপ্তাহটোত জ্ঞানৰ পৰিধি বিস্তাৰ আৰু বিদ্যাৰ্থীসকলৰ শুভ ফল দেখুৱাই আছে অপ্ৰত্যাশিতভাৱে শাৰীৰিক সমস্যাই দেখা দিব পাৰে পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে সাৱধান হওক সপ্তাহটোৰ মিডিল পাৰ্টত আপুনি যিমান পাৰে দান ধ্যান কৰক শুভ ফল দিব শিৱৰ আৰাধনা কৰক দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক শুভ ফল আহিব এই সপ্তাহটোত আপুনি যদি ব্যৱসায় বাণিজ্যত আগবাঢ়িছে কিছু শুভ ফল টকা পইচা লোকচান হ'ব পাৰে খৰচা পাতি বৃদ্ধি পাব পাৰে সপ্তাহটোৰ শেষৰ ফালে আপুনি দান ধ্যান কৰক শুভ নম্বৰ হ'ব 4 শুভ কালাৰ হ'ব য়েলো ধন্যবাদ মই এখন চিঠি লৈ গৈছোঁ কাৰণ ইতিমধ্যে আমাৰ হাতত কেইবাখন চিঠি আহিছে এইখন চিঠি লিখিছে এখেতে তিনিচুকীয়াৰ পৰা লিখিছে কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ এই সপ্তাহটোত পূৰ্ণিমা আছে গতিকে এই পূৰ্ণিমাত আমি কি কৰিব লাগিব হয় এইটো সপ্তাহটোত বৃহস্পতিবাৰ 4 ডিচেম্বৰত মাৰ্গশীৰ্ষ পূৰ্ণিমা দেখা যায় আৰু শুক্ল পূৰ্ণিমা বুলি কোৱা হয় চন্দ্ৰোদয় হ'ব বিয়লি 3:41 ইয়াক কোৱা হয় মাৰ্গশীৰ্ষ পূৰ্ণিমা হিন্দু পঞ্চাংগ অনুসৰি হিন্দুৰ যোনটো পঞ্চাং পঞ্জিকা আছে মাৰ্গশীৰ্ষ পূৰ্ণিমাত আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰে শুভ তিথি আৰু বৰ্ষপঞ্জী অনুসৰি মাৰ্গশীৰ্ষ পূৰ্ণিমাত বছৰৰ নৱম পূৰ্ণিমা শাস্ত্ৰ অনুসাৰে এই দিনটো যদি আপুনি উপবাসত থাকিব পাৰে লঘোণত থাকিব পাৰে দান ধ্যান কৰে কঠোৰ সাধনা কৰে তেতিয়া কিন্তু বিশেষ শুভ ফল লাভ কৰিব গীতাত কৃষ্ণ ভগৱানে কৈছে মই মাহসমূহৰ মাজত মানে এই মাহটো মাহসমূহৰ মাজত মাৰ্গশীৰ্ষ মাহ আৰু শুভ মাহ কৃষ্ণ ভগৱানৰ এই যদি মানে এই সময়ছোৱাত যদি পূজা পাতল কৰে তেতিয়া আধ্যাত্মিক গুৰুত্ব বৃদ্ধি পাব মাৰ্গশীৰ্ষ পূৰ্ণিমাত ভগৱান বিষ্ণুৰ পূজা পাতল কৰক সত্যনাৰায়ণ ৰূপে পূজা পাতল কৰিলে আপুনি শুভ ফল আশা কৰিব পাৰে ভক্তসকলে উপবাসত থাকে আৰু সত্যনাৰায়ণৰ ব্ৰত শ্ৰৱণ কৰিব লাগে
ব্ৰত পালন কৰিব লাগে, শ্ৰৱণ কৰিব লাগে। চন্দ্ৰ দৰ্শন আৰু পূজা অৰ্চনাক শুভ বুলি কোৱা হৈছে। এই সময়ছোৱাত পবিত্ৰ নদীৰ গা পা ধুই অন্ন বস্ত্ৰ সুবৰ্ণ তিল গাই আদি দান কৰিলে সকলো ধৰণৰ পুণ্য ফল আপুনি আশা কৰিব পাৰে। পিতৃ তৰ্পণো কৰা হয়। মাৰ্গশীৰ্ষ পূৰ্ণিমাত 4 ডিচেম্বৰ আপুনি পিতৃ তৰ্পণ কৰিব পাৰে, পিণ্ডদান কৰিব পাৰে। পিতৃসকলে আপোনাক আশীৰ্বাদ দিব। মাৰ্গশীৰ্ষ পূৰ্ণিমাত অন্নপূৰ্ণা জয়ন্তীও পালন কৰা হয়। অন্নপূৰ্ণা জয়ন্তী পালন কৰিলে কেতিয়াও টকা পইচাৰ খোৱা খাদ্যৰ অভাৱ নহয়। তেনেকুৱাকৈ আপুনি পালন কৰিব পাৰে, আপুনি শান্তি লাভ কৰিব পাৰিব, মুক্তি লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এখেতে গুৱাহাটীৰ পৰা লিখিছে, KL খালৈ। এখেতে মোক্ষদা একাদশী বুলি এই মাহটোত, এই সপ্তাহটোত আছে জানিব খুজিছে। হয়, 1 ডিচেম্বৰ মোক্ষদা একাদশী। আৰু এই মোক্ষদা একাদশী ভগৱান বিষ্ণুক পূজা পাতল কৰক, নিশ্চয় শুভ ফল পাব। জন্ম মৃত্যু চক্ৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ এই একাদশী পালন কৰিলে। গীতা পাঠ কৰক। মোক্ষদা একাদশীৰ দিনা গীতা জয়ন্তী পালন কৰিব লাগে। আৰু এই সময়ত যদি গীতা দান কৰে তেতিয়া অতি শুভ ফল। বিশেষ ভোগ আপুনি আৰাধনা হিচাপে কৃষ্ণৰ পৰা তুলসী পাত আদি কৃষ্ণৰ প্ৰথমতে মিশ্ৰী ভোগ আদি অৰ্পণ কৰক আৰু নিজে ঘৰলৈ লৈ আনক। দুখীয়া দিন দুখীয়াক দান কৰক, নিশ্চয় শুভ ফল দিব। আপুনি আৰ্থিক সংকটত যদি ভুগি আছে, ধনৰ লাভৰ বাবে আপুনি মোক্ষদা একাদশী পালন কৰক। সকলো একাদশীতকৈ শ্ৰেষ্ঠ একাদশী মোক্ষদা একাদশী। আপুনি য়েলো কালাৰৰ কাপোৰ কানি সেইদিনাখন পৰিধান কৰক। বিষ্ণু আৰু কৃষ্ণৰ পূজা পাতল কৰক। য়েলো কালাৰৰ ফুল, ফল, ধূপ, দীপ, তুলসী পাত আদি বিষ্ণুক অৰ্পণ কৰক। আপুনি কঠিন ব্ৰত পালন কৰক, ফলাহাৰ কৰক। আৰু এই তিথিত ব্ৰাহ্মণজনক যদি খুৱাই বহাই দান কৰিব পাৰে তেতিয়া কিন্তু বিশেষ শুভ ফল লাভ কৰিব পৰা যায়। গতিকে মোক্ষদা একাদশীৰ দিনা, একাদশীটো এনেও লঘোণত থাকিব লাগে, কিন্তু এইদিনাখন যদি আপুনি দান ধ্যান কৰে আৰু লঘোণত থাকে তেতিয়া মোক্ষ লাভ হয়। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। চ'ৰ্টছ এণ্ড ৱাৰ্ণছ। সিংহ ৰাশি। সিংহ ৰাশিত শত্ৰুৰ পৰা সাৱধান থাকক। সপ্তাহটোত হনুমানৰ পূজা পাতল কৰক। মংগলবাৰ দিনটো পালন কৰক। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত মনসা দেৱীৰ পূজা কৰক, শুভ ফল দিব। বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ বটল গ্ৰীণ, লাকি নম্বৰ 6। এতিয়া কন্যা ৰাশি। কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল দিব। কৰ্মৰ ক্ষেত্ৰত উন্নত চিন্তা হ'ব। আপুনি বিভিন্ন কাম কাজ যদি হাতত লয় তেতিয়া সফলতা লাভ কৰিব পাৰিব। বিদ্যাত কিছু অশুভ ফল, ভ্ৰমণত অশুভ ফল। শুভ কালাৰ হ'ব গল্ডেন কালাৰ, সোণালী বৰণ। আৰু শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আপুনি বাধা বিঘিনি পাব। টকা পইচা হাতলৈ আহিলেও নাশ হ'ব। ব্যৱসায় বাণিজ্যত নাটনি, বাধা বিঘিনি আদি দেখুৱাই আছে। সপ্তাহটোত মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল, যদিও বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। দুখীয়াক অন্ন বস্ত্ৰ দান কৰক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 9। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। টেম্পাৰেন্স এণ্ড পেজ অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কিন্তু সপ্তাহটোত উন্নতি হ'ব। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটো লাহে লাহে আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, ছেজিটেৰিয়াছ। কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, লাহে লাহে আগবাঢ়িব পাৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, যাত্ৰা কৰোঁতে সাৱধান হওক। বিশেষকৈ পূব দিশত যাত্ৰা নকৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। খৰচা পাতি বৃদ্ধি পাব পাৰে। সপ্তাহটোত দুৰ্ঘটনা আদিৰ ভয় আছে। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। পাৰিলে তামৰ আঙুঠি, ৰিং ফিংগাৰ পিন্ধক। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে দূৰ যাত্ৰা নকৰিব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। প্ৰেম প্ৰীতিত শুভ ফল। লাকি কালাৰ গল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। কিং অফ শ্বৰ্টছ এণ্ড ৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু ভাল ফল পাব। অভিজ্ঞ ব্যক্তিয়ে শুভ ফল লাভ কৰিব পাৰে। যিসকল ডাক্তৰ, এওঁলোকৰ বাবে বিশেষ শুভ। এই সপ্তাহটোত ভ্ৰমণ আদি নকৰিব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। বিশেষকৈ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছু অশুভ ফল।
এই সপ্তাহটোত আপুনি যদি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগবাঢ়িছে শুভ ফল দিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব, কিন্তু দান ধ্যান নকৰিব, মাংগলিক কৰ্ম নকৰিব। লাকি কালাৰ হ'ব স্কাই ব্লু, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত শুভ ফল আহিব। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে কিছু বাধা আছে। এই সপ্তাহটোত শনি পূজা কৰক, শনি মন্দিৰ দৰ্শন কৰক, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগ নাবাঢ়িব। বাকী দিশত মধ্যম ফল, বিদ্যাৰ্থীসকলে ভাল ফল পাব। শিক্ষাৰ বাবে আপুনি বাহিৰলৈও যাব পাৰে, বাহিৰত যোৱাৰ যোগ আছে। আপুনি বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত কিছু শুভ ফল আশা কৰিব পাৰে, টকা পইচা হাতলৈ আহিব। শনি গ্ৰহৰ পূজা পাতল কৰক, মংগলৰ বাবে পাৰিলে তামৰ আঙুঠি পিন্ধক, ভাল ফল দিব। সপ্তাহটোত দান ধ্যান কৰক। লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো, লাকি নম্বৰ 1। এতিয়া মীন ৰাশি, দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন যোগাযোগত উন্নতি, পদোন্নতি আদিৰ যুগ দেখুৱাইছে। চাকৰিত শুভ, ধন হানিৰ যুগ প্ৰবল, শাৰীৰিক সমস্যা থাকিব। আপুনি পেটৰ দুৰ্বলতা, পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল, প্ৰাপ্তিৰ যুগ। যিসকলৰ বিয়া বাৰুৰ কথা চলিছে এওঁলোকৰ বাবে ভাল, প্ৰেম প্ৰীতিত ভাল ফল। সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰক। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। ধন্যবাদ, আজিলৈ ইমানতে। আকৌ লগ পাম। নমস্কাৰ।